50 চনতে বাল্য ভৱন আৰম্ভ হ'ল। মানে এটা ডাঙৰ বাল্য ভৱনৰ ক্ৰেডিট আছে, ই মানে ভাৰতবৰ্ষৰ ভিতৰত মাতৃভাষাৰ প্ৰথম মন্তেশ্বৰী বিদ্যালয়। এতিয়াতো বহুত হৈছে, কিন্তু 50 চনতে মাতৃভাষা ভাৰতবৰ্ষৰ ভিতৰতে মাতৃ হৈছিলে, দেশৰ ভিতৰতে এটা প্ৰথম। এতিয়াতো বহুত হ'ব পাৰে, কিন্তু মন্তেশ্বৰী অসমীয়া মাধ্যমৰ প্ৰথম মাতৃভাষা আৰম্ভ কৰিছিলে দুগৰাকী মানে খুব ভিজন থকা দুগৰাকী ব্যক্তি। এগৰাকী হ'লে সুৰেশ চন্দ্ৰ ৰাজখোৱা, তেতিয়া ইয়াৰ বিদ্যালয়ৰ পৰিদৰ্শক আছিলে, পিছলৈ গুৱাহাটী ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ হ'লগৈ। আৰু ইগৰাকী আছিলে আমাৰ যোৰহাটৰে সুধীৰ চন্দ্ৰ বৰুৱা, এজন খুব চাহ বিজ্ঞানী। এই দুজন ব্যক্তিয়ে তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালী অসমীয়া মাধ্যমত পঢ়াবলৈ ভাল স্কুল নাছিলে কাৰণে এই বাল্য ভৱনত ঠগটো আনি পেলাই বাল্য ভৱন তেওঁলোকে প্ৰতিষ্ঠা কৰিলে। লগত মানে গুৰি পঠা ধৰিলে আমি বৰবাদী বুলি কওঁ অকলা গোহাঁই, যিগৰাকী তেতিয়াই প্ৰাইভেট স্কুলত জইন কৰিছিলে। এইবোৰ ডাঙৰ কথা, এটা ত্যাগ এটা। লগত আৰু কেইবাজনো টিচাৰ আছে, গোপীনাথ বৰুৱা আমি নাম ল'ব লাগিব, অমীয়া বাইদেউ অমীয়া বৰুৱা আছে, ভানু বৰুৱা আছে, হেমন্তশ্ৰী দেৱী আছে, এনেকৈ 6-7জন এডিট পাংচাল, একদম প্ৰাইমেৰী স্কুলৰ ষ্টুডেণ্টৰ কাৰণে খুব মানে সাংঘাতিক দক্ষতা থকা টিচাৰ আছিলে। সেই টিচাৰসকলে হাততে বাল্য ভৱনখনে মানে নিজৰ যাত্ৰাটো আৰম্ভ হ'ল বাল্য ভৱনত। আৰু আমাৰ সৌভাগ্য কি, আমি এই তিনিওজন, ৰতী বাইদেউ, মই, ৰূপলেখা বাইদেউ, ইয়াৰে এক্স ষ্টুডেণ্ট। মই 76ত, আমাৰ এতিয়ালৈকে ইয়াৰ লগত যোগাযোগটো আছে। গতিকে এই বছৰ আমি যোৱা বছৰ 10 ডিচেম্বৰতে আমি আৰম্ভ কৰিছিলোঁ, 10 নৱেম্বৰতে বাল্য ভৱন প্ৰতিষ্ঠা হৈছিলে। সেইকাৰণে প্ৰত্যেক বছৰতে প্ৰতিষ্ঠা দিৱসটো পাতি থাকে। যোৱা বছৰ 2024 চনৰ 10 নৱেম্বৰত আমি প্ৰতিষ্ঠা এই 75 বছৰ জয়ন্তী আৰম্ভণি কৰিছিলোঁ। এবছৰীয়া যোৱা আৰম্ভণি, বিভিন্ন মাজত প্ৰায় 6-7টা বিভিন্ন প্ৰতিযোগিতা হৈ গ'ল। আৰু আমি প্ৰতিযোগিতাত এটা ক্ৰাইটেৰিয়া ৰাখিছিলোঁ, যিহেতু এখন অসমীয়া মিডিয়াম স্কুল, আমি যিমান প্ৰতিযোগিতা পাতিলোঁ, মানে এই গানৰ প্ৰতিযোগিতা, বিজ্ঞানৰ কৰ্মশালা, অংকৰ কৰ্মশালা, এনে 6-7টামান প্ৰতিযোগিতা বিভিন্ন হৈ গ'ল। আমি অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ ল'ৰা ছোৱালীকে মাতিছোঁ, যিহেতু এইখন অসমীয়া মাধ্যম। আৰু এটা আমি খুব ভাল লাগিল কি, কিছুমান এনেকুৱা স্কুলৰ ল'ৰা ছোৱালী ইমান দক্ষতা থকা আমি গমেই পোৱা নাছিলোঁ। অসমীয়া মিডিয়াম যে যোৰহাট বিদ্যালয় আছে, গীতাৰ্থী, দেৱীচন্দ্ৰ বৰুৱা, তাতো যে ইমান দক্ষতা থকা, ইমান ইণ্টাৰেষ্ট থকা ল'ৰা ছোৱালী আছে। আমি সেইকাৰণে তেওঁলোকেও বহুত ভাল পায় যে আমাক কাহানি কোনোৱে নামাতে, আপোনালোকে হ'ল বোলো নহয়, আমি যেতিয়া অসমীয়া মিডিয়ামৰ বিদ্যালয়, আমি চৰকাৰী অসমীয়া মিডিয়াম বিদ্যালয়কহে নিমন্ত্ৰণ কৰিলোঁ। গতিকে এতিয়া একেবাৰে শেষ পৰ্যায়ে পালোঁহি। 8, 9, 10 এই 3দিনীয়া সামৰণিটো সাধাৰণতে বৃহৎ পৰিসৰত সামৰণিটো হয়। আমাৰ এলুমিনাই এছ'চিয়েশ্যনটো খুব ষ্ট্ৰং। এলুমিনাই এছ'চিয়েশ্যনটো মানে এনেকুৱা সক্ৰিয় হৈ ইয়াত সহযোগ আৰম্ভ কৰিলে যে আমি নিজেও ভবা নাছিলোঁ যে এলুমিনাই এছ'চিয়েশ্যনটোৱে এনেকুৱাকৈ কৰিব। ধৰক 8 তাৰিখ 8:30 বজাত যিটো বৰ্ণাঢ্য শোভাযাত্ৰা আমি আয়োজন কৰিছোঁ, সেইটো 8:30 ওলাব। এইপিনে ওলাই গৈ মহাত্মা গান্ধীৰ কি জে পি কলেজৰ আগেদি ঘূৰি আহি বৰুৱা চাৰিআলি আকৌ স্কুলত সমাপ্ত হ'বহি। 11 বজাত আমাৰ ভৃগুপতি হাজৰিকা ছাৰ আছে, আৰ্টিষ্ট, তেখেতৰ হাতেৰে আমাৰ প্ৰদৰ্শনীখন উন্মোচন হ'ব, প্ৰদৰ্শনী দ্বাৰটো। 12 বজাত আমাৰ গ্ৰন্থ উন্মোচনীখন আছে, য'ত অলপ আগতে কৈ গ'ল এই স্মৃতি গ্ৰন্থ প্ৰজ্ঞাতীৰ্থখন উন্মোচন কৰিব আমাৰ অনুৰাধা শৰ্মা পূজাৰী বাইদেৱে। আৰু এখন আমাৰ এটা বেটছে এখন কিতাপ ওলাইছে, যিখন অসমত এতিয়া নাইকিয়া হৈ গ'ল। এই অসমৰ ভাৰতৰ পৃথিৱীৰ প্ৰথম যিটো চাহ কোম্পানী, আছাম কোম্পানীৰ হিষ্ট্ৰী অফ আছাম কোম্পানী 1839 to 1953, সেই কিতাপখন ৰিপ্ৰিণ্ট হৈছে। সেই কিতাপখন উন্মোচন কৰিব টকলাই এজন ৰিটায়াৰ্ড চাইণ্টিষ্ট ডক্টৰ প্ৰদীপ বৰুৱা। তাৰপিছত হাতে লিখা কিছুমান আলোচনী আছে স্কুলৰ, ষ্টুডেণ্টে উলিয়াই, প্ৰত্যেক ক্লাছত উলিয়াই। সেই 6খন আলোচনী উন্মোচন হ'ব 6টা ক্লাছৰ। আমাৰ অঞ্জনা চলিহা বাইদেউ, জে বি কলেজৰ যিজন প্ৰাক্তন প্ৰিন্সিপাল,
তাৰপিছত 4:30 বজাত বিভিন্ন খেল ধেমালি আছে আৰু আমাৰ স্কুলৰ প্ৰেজেণ্ট ছাত্ৰ ছাত্ৰীসকলৰ এটা ফাংচন হ'ব। সেইটো সেই 9 তাৰিখে আমি ৰাতি 9টা বজাৰ ভিতৰত পৰাপক্ষত আমি চব ফাংচন শেষ কৰিবলৈ চেষ্টা কৰিছোঁ। 8 তাৰিখে উন্মোচকটো কওক ছাৰ। ক'লোঁ ক'লোঁ। ক'লোঁ 9 তাৰিখে সম্পূৰ্ণ আমাৰ এলুমিনি এছ'চিয়েশ্যনৰ ছাত্ৰ ছাত্ৰীৰ অনুষ্ঠান। 9 তাৰিখে তেওঁলোকে নিজৰ বিভিন্ন কাৰ্যক্ৰম আয়োজন কৰিছে। সেই গোটেই কাৰ্যক্ৰম ইয়াত উল্লেখ কৰি দিয়া নাই। কি 9টা বজাত তেওঁলোকৰ পঞ্জীয়নটো আৰম্ভ হ'ব। অলৰেডি অনলাইন পঞ্জীয়ন হৈ আছে, তথাপিও কিছুমান বাদ পৰি গৈছে, এইবিলাকৰ পঞ্জীয়ন হ'ব। 11 বজাত তেওঁলোকৰ এটা মিলন সমাৰোহ পাইছে। আমি জিলা আয়ুক্ত মহোদয়ক এইটো আৰম্ভ কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ। 5 বজাত তেওঁলোকৰ নিজৰ ফাংচন এটা এলুমিনি এছ'চিয়েশ্যনৰ ফাংচন। 9 তাৰিখটো সম্পূৰ্ণ প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে উদ্বোধন কৰিব অনুষ্ঠানটো। গাৰ্গী সিদ্ধান্ত আমাৰ এগৰাকী খুব শাস্ত্ৰীয় হেৰি আছিলে, আন্তঃৰাষ্ট্ৰীয় হেৰি গাৰ্গী সিদ্ধান্ত ৰজা মৈদামৰ আছিলোঁ। আমাৰ জে বি কলেজৰ জ্যোতি সিদ্ধান্ত প্ৰফেচাৰ তেখেত ছোৱালী আছিলে। 10 তাৰিখে আমাৰ যিহেতু 10 নৱেম্বৰ বিদ্যালয় আৰম্ভ হৈছিলে, এই বিদ্যালয়ৰ পতাকাখন 10 নৱেম্বৰত উন্মোচন হ'ব। সেইখন কৰিব আমাৰ উত্তোলন হ'ব আমাৰ এজন আগৰ জীৱিত, সেই সময়ত জীৱিত এজন টিচাৰ, মানে সেই সময় কি আৰু এইটো 70ৰ পিছত জইন কৰা, সেই সময়ত 68ত জইন কৰিছিলে সুবল শইকীয়া ছাৰ। তেখেতে হাতেৰে এখন উত্তোলন হ'ব। আৰু আমাৰ স্মৃতি তৰ্পণ অনুষ্ঠানটো সেই সময়তে আমাৰ এজন মানে 4th গ্ৰেড এগৰাকী কৰ্মচাৰী আছিলে, আমি চবে বিশ্ব বুলি মাতিছিলোঁ, আচলতে নামটো বিশ্ব শইকীয়া পুৰা নাম। সেই তেখেতৰ হয়তো আমাৰ স্মৃতি তৰ্পণটো আৰম্ভ হ'ব। তাৰপিছত মুকলি সভা আছে। মুকলি সভাত মুখ্য বক্তা থাকিব লখিমপুৰ ইউনিভাৰ্চিটিৰ নৱনিৰ্বাচিত ভাইচ চেঞ্চেলৰ ডক্টৰ মুকুল বৰা, আমাৰ চাৰিগৰাকী ব্যক্তি যোৰহাটৰ, তেখেতে বক্তা থাকিব। তাত আমি অসমৰ মুখ্যমন্ত্ৰীক আমন্ত্ৰণ জনাইছোঁ, ৰমেশ পেগু ডাঙৰীয়াক আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে কেনেকৈ কি আহে এতিয়ালৈকে এতিয়া স্পষ্ট নিৰ্দেশনা আহিম বুলি কৈছিলে, নাম চাম দিয়া হৈছে। তাৰপিছত 5টা বজাত আমাৰ প্ৰভাত মহন্ত ছাৰ আছে, সাংস্কৃতিক খুব প্ৰভাত মহন্ত মানে বৰগীতৰ আছে, বৰগীতৰ বিষয়ত তেখেতে আমাৰ অভিভাৱক আমাৰ স্কুলৰ এখন ফাংচন 5টা বজাত সেই ফাংচনখন তেখেতৰ হাতে শুভ আৰম্ভ হ'ব। তাত বিভিন্ন কাৰ্যক্ৰম থাকিব আৰু আমাৰ তৰালি সমাজ বাইদেউৰ এটা গীতৰ অনুষ্ঠান থাকিব। আৰু 8 তাৰিখে যিহেতু আমাৰ সেইটো ইয়াত আমি বিশেষ কিছুমান নাম উল্লেখ কৰি দিয়া নাই, 8 তাৰিখে আমাৰ প্ৰেজেণ্ট ছাত্ৰ ছাত্ৰীৰ যিটো কাৰ্যক্ৰম থাকিব, তাত প্ৰিয়ংকা ভঁৰালীও বাল্যমনৰ ষ্টুডেণ্ট, প্ৰিয়ংকা ভঁৰালী 8 তাৰিখে প্ৰিয়ংকা ভঁৰালীও এইটো আমাৰ প্ৰেজেণ্ট ছাত্ৰ ছাত্ৰীৰ যিটো অনুষ্ঠান থাকিব, তাত প্ৰিয়ংকা ভঁৰালীও আহিব। তাৰমানে তেওঁ ষ্টুডেণ্ট হিচাপে এটা হেৰি কৰি যাব। সেইটো মানে প্ৰিয়ংকা ভঁৰালীৰ নাম দিয়া উল্লেখ কৰা নাই, সেইটো কমন হেৰিটোত সোমাই আছে। আৰু তৰালি শৰ্মা 10 তাৰিখে তৰালি শৰ্মাৰ মেইন প্ৰগ্ৰেম থাকিব। থাকিবই নহয় 8 তাৰিখে চয়নিকা দত্ত আমাৰ প্ৰাক্তন ছাত্ৰী। গতিকে এইকেইটা আপোনালোকক দিয়া হৈছে, তাত ডিটেইলছটো পাবই, মই থুলমূলকৈ ক'লোঁ। আৰু আপোনাৰ এই গোটেইকেইটা অনুষ্ঠানতে আপোনালোকক পুনৰ ক'লোঁ, আপোনালোকক উপস্থিতি আমি কামনা কৰিছোঁ। নিজৰ সময় সুবিধা অনুযায়ী আপোনালোকে আহিব, তাৰে আমি সকলোৱে। আৰু আপোনালোকৰ আজিও আপোনালোক দিনত যথেষ্ট ব্যস্ত থাকে, গতিকে এলুমিনি এছ'চিয়েশ্যন শিক্ষক শিক্ষয়িত্ৰী ইভেন ৰিটায়াৰ হৈ যোৱা শিক্ষক শিক্ষয়িত্ৰীসকলেও আহিছে, বিভিন্ন কামত সহযোগ কৰিছে। আৰু তাৰে কিছুমানৰ এনেকুৱা সৌভাগ্য হৈছে যে 25 বছৰীয়া জইনটো পালে, 50 বছৰীয়া পালে, এতিয়া 75 বছৰৰ পইচা পাইছে। কিছুমানে কৈছে আমি 100 বছৰো পাম। আমি বোলো মই নাপাওঁগৈ এইবাৰ। গতিকে 8 এই কাৰ্যসূচী দিলে, আপোনালোকে এখন কাৰ্যসূচী এখন দিছে নেকি? এইখনতে 8, 9, 10 তিনিদিনীয়া কাৰ্যসূচীৰ ডিটেইলছ আছে। 8 তাৰিখে আমাৰ পতাকা উত্তোলন হ'ব। মই আপোনালোকক যথেষ্ট ব্যস্ততাপূৰ্ণ আপোনালোকৰ প্ৰফেশ্যনেল জীৱনটো আমি জানো, তেনেকুৱা ব্যস্ততাপূৰ্ণ আপোনালোকৰ। তাৰ মাজতে যদি আপোনালোকে সময় উলিয়াই এই 8, 9, 10 এই 3টা দিনত আমাক ইনস্পায়াৰ কৰে, আপোনালোক আহিলেও আমাৰ ইনস্পিৰেশ্যন এটা আহে। সেইটো আমি সেইকাৰণেও আমি আমন্ত্ৰণো জনাইছোঁ। আৰু আমি মানে খুব কি হয়, এখন মানে কি আমি নিজে পঢ়া বুলি কোৱা নাই, নিজে জড়িত আছোঁ বুলি কোৱা নাই, এই থটটো ইউনিক থট এটা বাল্যমন আৰম্ভ হোৱা। এতিয়া আমাৰ ষ্টুডেণ্টটো ন' ডাউট চব স্কুলৰে ষ্টুডেণ্ট খুব ভাল বহুত জেগাত আছে,
এতিয়া আমি কিছুমান আমাৰ এলুমিনি ৰেজিষ্ট্ৰেশ্যন হৈছে এনেকুৱা কিছুমান ষ্টুডেণ্ট পাইছোঁ ক'ত নাচা তাচা থকা কিছুমান ষ্টুডেণ্টে ৰেজিষ্টাৰ কৰিছে। এতিয়া আমি কৈছোঁ আমাৰ ল'ৰাটো তাতো আছে কিন্তু বিভিন্ন ধৰণৰ অষ্ট্ৰেলিয়ান ক'ৰবাত ইউনিভাৰ্চিটি আছে, লণ্ডনত আছে, গোটেইবোৰ আহিব। আৰু মুখ্যমন্ত্ৰীও এসময়ত আমাৰ ষ্টুডেণ্ট মুখ্যমন্ত্ৰীয়ে প্ৰাইমেৰীটো ইয়াত পঢ়িছিলে, 73 চনত তেখেতে সেইকাৰণে আমি মুখ্যমন্ত্ৰী আৰু তেওঁৰ ভায়েকো পঢ়িছিলে, ভায়েক ককায়েক নেকি, ইপিনে সমুদ্ৰ ভট্টাচাৰ্যও সমুদ্ৰ দুজন ককায়েক বায়েক দুজনে ইয়াৰ পৰাই মেট্ৰিক পাছ কৰিছে। বায়েকেও খুব সম্ভৱ মেট্ৰিকটো আমাৰ লগত একেলগে আছিলে। সমুদ্ৰ ভট্টাচাৰ্য আমাতকৈ 2 ক্লাছ তলত আছিলে, সি 6 মান্থতে গুচি গৈছে ইয়াৰ পৰা। তেখেতো আহিম বুলি কৈছে, আহিম বুলি। আমি মুখ্যমন্ত্ৰীকো নিমন্ত্ৰণ জনাইছিলোঁ, আমাৰ শিক্ষামন্ত্ৰীকো জনাইছোঁ। আগত 2-3বাৰ লগ পাওঁতে অহাটো নিশ্চিত কৰিছে, কিন্তু এই লাষ্ট 1 মাহত যিটো পৰিৱেশ হৈছে আমি 1 মাহত তেখেতসকলক লগ কৰিব পৰা নাই। তথাপি কৈছে যে কাৰোবাৰ যোগেদি খবৰ কৰিলে যে মই যাম, তেখেত তেনেকৈ কয়তো। এতিয়ালৈকে কোনদিনাখন আহিব যদি আমি 10 তাৰিখে ৰাখিছোঁ। তেখেতৰ পৰা আগতে কৈ থৈ আছিলে খাটাং আহিমেই, কিন্তু এতিয়া পৰিস্থিতি দেখিছে আপোনালোকে কেনে কি হয়। গতিকে আহিলে আমি খুব সন্তোষ। আৰু তেখেতসকলৰ ব্যস্ততা জীৱন কি কৰে এইটো ক'ব পৰা নাই, কিন্তু আপোনালোকৰ মই অনুৰোধ কৰিছোঁ কি 8, 9, 10 আমি আকৌ নিমন্ত্ৰণ জনালোঁ। ডিটেইলছ তাত আছে গোটেইটো। সেইকেইটাতো আপোনালোকৰ যেতিয়াই যি সময় সুবিধা হয় আপোনালোকক ইয়াত আপোনালোকৰ লিয়াচন কৰিবৰ কাৰণে আমাৰ পৰা আছেই। ললিতবা কৈছে আপোনালোকে এইটো মানে তেখেতেও যথেষ্ট বিজি হৈ থাকে, হ'লেও আপোনাৰ নিজৰ ফ্ৰেটাৰ্নিটিৰ লগত আপোনাৰ সংযোগটো বেছি ভাল। গতিকে মই আশা কৰিছোঁ আপোনালোকে সেইকেইদিনত আমাৰ মাজত আহি উপস্থিত থাকিব, আমাক ইনস্পায়াৰ কৰিব। কিবা ভুল ত্ৰুটি কিবা দেখে আঙুলিয়াই দিব যে এইটো কিবা এটা আপোনালোকে কৰিব পাৰে, কাৰণ বহুত হয়তো আমাৰ চকুত নপৰিবও পাৰে। আপোনালোকৰ চকুকেইটা খুব তীক্ষ্ণ হৈ থাকে ৰিপৰ্টাৰ। বৰবাইদেউৰ এইবাৰ শতবাৰ্ষিকী। বৰবাইদেউৰ শতবাৰ্ষিকী জন্ম এতিয়া অলপ দিনত হৈ গৈছিল। মানে তেতিয়া গোপীনাথ বৰুৱা আছিলে, অমীয়া বৰুৱা আছিলে, আমাৰ মহেশ বৰুৱা যে এডভকেট তেওঁৰ ভনীয়েক আছিলে, ভানু বৰুৱা আছিলে তৰাজানৰ, হেম বৰুৱা ভনীয়েক, হেম বৰুৱা যে আমাৰ বিখ্যাত হেম বৰুৱাৰ ভনীয়েক ভানু বৰুৱা। প্ৰথম চাম শিক্ষক সেইবোৰ এডিট বানচাল বুলি কয়, সেইবোৰ ঢুকালে। আছে, সেইবোৰ আহিব। এগৰাকী জীৱিত আছে, মাখনী শইকীয়া। তেখেতে ইয়াতে কাম কৰিছিলে। 1967ত তেখেতে ইয়াত কৰিছিলে কাম। তেখেত জীৱিত আৰু তেখেতক নিমন্ত্ৰণ জনোৱা হৈছে। মাখনী শইকীয়া, হয়, 91 বছৰ হ'ল। 91 years হৈছে। তেখেতে বৰবাইদেউৰ ওচৰত কাম কৰিছিলে। আমাৰ বহুত অভিভাৱকো আছে 90+, এতিয়া ওলাইছে 90+ অভিভাৱকো আছে। বাল্যভৱনৰ মানে বেটছ ৱাইজ হয়। বিকজ দি হেৰিখন আমাৰ স্কুল আৰম্ভ হৈছে এইখন 1950 চনত কেইটামান ল'ৰা ছোৱালী লৈ মণ্টেশ্বৰীত স্কুলখন আৰম্ভ হৈছে, আৰু সেইখন এখোপ এখোপকৈ ডাঙৰ হৈ পেলাই সেইখন গৈ হাইস্কুল হ'ল। আৰু সেই হাইস্কুল কিন্তু পাছত মানে কি হ'ল, যেতিয়া চৰকাৰীকৰণ মানে প্ৰাদেশিকৰণ বুলি যিটো কয় সেইটো কৰা হ'লত আমাৰ মানে LP স্কুলখন তেনেকৈয়ে ৰাখি দিয়া হ'ল। ইমান মানে এডুকেশ্যন স্কুল কম আছিল, কিন্তু বাল্যভৱন was a co-educational স্কুল। আৰু বাইদেউহঁতে আমাক শিকাইছিল যে আমি ক'ব লাগে প্ৰত্যেকজন ওপৰৰ ক্লাছৰ ছাত্ৰ আমাৰ ককাইদেউ আৰু বাইদেউ। ককাইদেউ শব্দটো আমি ইউজ কৰিছিলোঁ, অসমীয়া শব্দ। বৰবাইদেউই হওক, সুধীৰ বৰুৱাই হওক বা আমাৰ ৰাজখোৱা ছাৰেই হওক, তেওঁলোকে নতুন যুগৰ লগত মিলা ল'ৰা ছোৱালী বিচাৰিছিল যে আমাৰ ভৱিষ্যত, কিন্তু একে সময়তে তেওঁলোকে কি বিচাৰিছিল, আমাৰ পৰম্পৰা
ৰৈ যাওক, আমি পশ্চিমীয়া শিক্ষা নলওঁ, আমি সেয়ে নকৰে। তাইতো আমাক কেতিয়াও দিয়া নাছিল, ল'বলৈ কিয় টাই মাৰিব লাগে? আমাৰ জলবায়ুত ইংলিছ স্কুলত টাই মাৰে, কিন্তু ইয়াত আমাক টাই দিয়ে। এইবিলাক মানে ব্যতিক্ৰমী চিন্তা। মই কেইটামান আপোনালোকক উদাহৰণ দিছোঁ, সেইকাৰণে আৰু স্মৃতিগত